জনাই আছো ব্ৰেকিং নিউজ নগাঁৱৰ ঢিং বজাৰত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড নিশা 3 মান বজাত অগ্নিকাণ্ড ঘটে ঢিং বজাৰত কাপোৰৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড শৰ্ট সাৰ্কিটৰ ফলত ছখনকৈ দোকান সম্পূৰ্ণৰূপে জুইত যায় দোকান কেইখন কাপোৰৰ আছিল প্ৰায় 1,50,00,000 টকাৰ ক্ষয়ক্ষতি হয় উক্ত অগ্নিকাণ্ডৰ ফলত নিশা টহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষৰে অগ্নিকাণ্ড অৱশেষত ঢিং আৰক্ষী আৰু অগ্নি নিৰ্বাপনৰ বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় ডাঙৰ জুই জ্বলিলে ঢিঙৰ পৰা দুখন গাড়ী আৰু মৈৰাবাৰী আৰু বৰ্তদবাৰ পৰা এখন গাড়ী আহিছে আহি পেলাই বহুত চেষ্টা মূৰত জুই নিৰ্বাপন হৈছে খবৰটো দিছিল ওচি ছাৰে ঢিং থানাৰ ওচি ছাৰে খবৰটো দিছে গতিকে আমি বহুত চেষ্টা কৰি পেলাই ৰাইজৰ সহযোগত আমি জুই নুমাবলৈ সক্ষম হ'ম কিমান সময়ত জ্বলিব এতিয়া টাইমটো কোনটা 3টামান বজাত জুই দিছে কেইখনমান দোকান এইটো প্ৰথম আহোঁতে আমি 3খন দোকানত সম্পূৰ্ণ পাইছোঁ তাৰপিছত আৰু মানে হেৰি এই চাটাৰ খোলোতে আৰু 3খন বিয়পি দিছে 6খন দোকানত জুই কোনে প্ৰত্যক্ষ কোনে কৈছিল প্ৰত্যক্ষ আমিয়ে কৰিছোঁ আমি আহি পেলাই খবৰ দিছে ঢিং থানা ওচি ছাৰে খবৰ দিছে গতিকে আমি আহি পেলাই লগে লগে আহি পাইছোঁ সম্পূৰ্ণ নিৰ্বাপন হ'ল জুই সম্পূৰ্ণ জুই নিৰ্বাপন কিমানখনকৈ হেৰি অগ্নিপক নিৰ্বাচন বাহিনীয়ে জুই নুমাইছে হয় কিমানখন গাড়ী লাগিছে আমাৰ প্ৰথম 4খন গাড়ীয়ে প্ৰথম 2খন গাড়ী আহিছে ঢিঙৰ পৰা তাৰপিছত মৈৰাবাৰীৰ পৰা আহিছে বৰ্তদবাৰ পৰা এখন আহিছে গতিকে আহি 4খন গাড়ী মিলি পেলাই আমি জুই নিৰ্বাপন কৰিছোঁ আৰু ৰাইজৰ সহযোগত ৰাইজে যথেষ্টখিনি সহায় কৰিছে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ জুই শ্বৰ্ট চাৰ্কিটে হ'ব সম্ভাৱনা কাৰণ ইয়াততো জুই লগোৱা এই 3টা বজাততো কোনো ধৰণৰ বেলেগ সূত্ৰ নাই গতিকে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই জ্বলিব পাৰে ঠিক আছে ধন্যবাদ নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট ডেমক্ৰেটিক আছাম